হয়, আমি আজি এজন এনে ব্যক্তিৰ ওচৰত উপস্থিত আছোঁ যিজন ব্যক্তি বহুমুখী প্ৰতিভাৰ গৰাকী। তেওঁ একেৰাহে এজন সত্ৰীয়া শিল্পী, তেওঁ একেৰাহে এজন চাৰুশিল্পী আৰু একেৰাহে তেওঁ এজন শিক্ষক। তেওঁ এজন ব্যক্তিগত স্কুলৰ শিক্ষক আৰু তেওঁ এজন মহাপুৰুষ মাধৱদেৱে স্থাপন কৰা বৰপেটা গণককুছি সত্ৰৰ মুখ্য পাঠক। তেখেতৰ হাতৰ পৰশত নানান ধৰণৰ চাৰুশিল্প ইতিমধ্যে তেওঁ সৃষ্টি কৰিছে। এই মুহূৰ্তত আমি তেওঁৰ ওচৰত উপস্থিত আছোঁ। তেওঁক আমি কিছু কথা তেওঁৰ মুখৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। আচ্ছা, নমস্কাৰ। যিহেতু আপুনি মানে এজন সত্ৰীয়া শিল্পী, তাৰোপৰি এজন শিক্ষক হয় আৰু আপুনি বৰপেটা গণককুছি সত্ৰৰ মুখ্য পাঠক বুলি আমি গম পাওঁ। এই ক্ষেত্ৰত যিহেতু আপুনি যি কাৰুকাৰ্য কাম আৰম্ভ কৰিছে, কেনেধৰণে এইবোৰ আপুনি আৰম্ভ কৰিলে প্ৰথমৰ পৰা? জয়তে আপোনালোকে যিখিনি কথা ক'লে অতি সন্তোষেৰে আপোনাক সম্ভাষণ জনাইছোঁ। আপুনি কৈছে মই এজন গণককুছি সত্ৰৰ মুখ্য পাঠক হিচাপে নহয়, আৰু মই মুখ্য সেৱক হিচাপে, দাসৰ দাস হিচাপে ইয়াত আমি বংশানুক্ৰমে অলপ কাম কৰি আছোঁ। আমি সত্ৰৰ পাঠক হিচাপে পাঠকৰ কামখিনি শিকি আছোঁ আৰু ভকতবৃন্দৰ আশীৰ্বাদত আমি এনেকৈ বহুত ভকত লগ হৈ গণককুছি সত্ৰত কাম ফেৰা কৰি আছোঁ। মোৰ লগতে মোৰ ওচৰৰ খুৰা এজন অধৰচন্দ্ৰ দাস, মাননীয় গদাধৰ দাস, তেখেতসকলেও পাঠকৰ কাম কৰি আছে। মই ৰাতি কৰোঁ পাঠকৰ কাম, তেখেতসকলেও কৰি আছে। মোৰ ককায়ো কৰিছিল এটা সময়ত। এনেকুৱা আমি পূৰ্বপুৰুষ নীতি নিয়ম অনুযায়ী আমি গণককুছি সত্ৰত পাঠ প্ৰসংগ কৰি আছোঁ। যিহেতু আপুনি এজন শিক্ষক হয়, এই শিক্ষকতা বৃত্তি কৰাৰ মাজতে আপুনি বিভিন্ন ধৰণৰ চাৰুশিল্প সৃষ্টি কৰিছে। কেনেদৰে এইদৰে আপুনি সময় উলিয়াই কিদৰে এইবোৰ চাৰুকাৰ্য আপুনি মানে সৃষ্টি কৰিছে? হয়, মই বৰপেটা শংকৰদেৱ শিশু নিকেতনৰ এজন শিক্ষক হিচাপে 2017 চনৰ পৰা কাম কৰি আছোঁ। তাত বৰ্তমান যিহেতু আমাৰ পৰিস্থিতি লকডাউনৰ সময়ত মই সময় পাই বহুতো কাঠৰ শিল্প এনে গঢ় দি উঠাত চেষ্টা কৰিছোঁ। ইয়াৰ উপৰি 2007 চনত এটা বৰপেটাত আমাৰ ট্ৰেড ফেয়াৰ হৈছিল, 7 কি 8 চনত ট্ৰেড ফেয়াৰ হৈছিল। তাত বৰবিলাৰ এজন ফিজিকেল হেণ্ডিক্ৰেফ্ট ল'ৰাই কাঠৰ শিল্প কাম কৰিছিল আৰু তাত দেখাবলৈ আহিছিল। মই সেইবিলাক দেখি কিছু অনুপ্ৰাণিত হৈ, তেওঁ যিহেতু একজন ফিজিকেল হেণ্ডিক্ৰেফ্ট মানুহ, তেওঁৱে এইবিলাক কাম কৰিব পাৰিছে। মই তেওঁৰ সেই নামটো নাজানো, তেওঁৰ নামটো সোধাও নহ'ল। তেওঁক দেখি মই এনেকুৱা কৰা 2-এটা কাঠৰ কাম কৰাৰ প্ৰচেষ্টা চলাই আহিছোঁ। কি কাঠৰ শিল্প আপুনি সৃষ্টি কৰিছে? মই গুৰুআসন, চৰাই চিৰিকটি, কামান, তাৰপিছত মহেঞ্জোদাৰোৰ লান, ইন্দ্ৰা বুলি কয়, আৰু এনেকুৱা বহুতখিনি কাঠৰ শিল্প ইয়াত কৰা হৈছে। আৰু এতিয়া কি আৰম্ভ কৰি আছে? এতিয়া মই গণককুছি সত্ৰত অলপ এনেই ৰং চং দিয়াৰ কামত এনেই ব্যস্ত আছোঁ। সময় পালি মই এতিয়া অলপ সময় আহি গণককুছি সত্ৰত ৰং দিওঁ। অন্য কাৰিকৰী মানুহেও এতিয়া কাম কৰি আছে। যিহেতু আমাৰে সত্ৰ, আমি এইখিনিতে ইয়াত সত্ৰত যিখিনি পাৰোঁ সেইখিনি আমি কাম কাজ কৰি চলাই আছোঁ। যিহেতু বৰ্তমান দেশত ক'ভিড পৰিস্থিতিৰ বাবে স্কুলবোৰ বন্ধ আছিল আৰু কিছুদিন পিছত মানে স্কুল খুলি দিয়াৰ এটা সম্ভাৱনা আছে, এই ক্ষেত্ৰত আপুনি কি কয়? এতিয়া চৰকাৰক মই এইখিনিয়ে আহ্বান জনাব খোজোঁ যে যিহেতু ক'ভিড পৰিস্থিতি অলপ নিয়ন্ত্ৰণ হৈছে, সেই হেতুকে ছাত্ৰ ছাত্ৰীৰ পঢ়া পাতিৰ ওপৰত লক্ষ্য ৰাখি, যিহেতু ক্ষতি বহুত হৈছে, ছাত্ৰ ছাত্ৰীসকলে অনলাইন পৰীক্ষা দি আছে, অনলাইন শিক্ষা গ্ৰহণ কৰি আছে, তাৰ ফলত বহুত ক্ষতি হৈছে। তেওঁলোকে মূল শিক্ষাৰ হেৰিটো পোৱা নাই। সেইকাৰণে চৰকাৰে যদি অনতিপলমে স্কুল কলেজবিলাক পূৰ্ণগতিত খুলি দিয়ে আৰু শিক্ষকসকলক পাঠদান কৰাত পূৰ্ণ সুবিধা দিয়ে, সেইখিনি কৰিলে ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকল আৰু দেশৰ উঠি অহা ভৱিষ্যত প্ৰজন্মৰো বহুত ভাল হ'ব, ভাল এটা দিশ এটা আহি যাব। যিহেতু আমাৰ শিক্ষা ব্যৱস্থাটো বহুত হ্ৰাস পাই গৈছে, অনলাইন মাধ্যমত সম্পূৰ্ণ শিক্ষা দিয়াটো সম্ভৱ নহয়। যিহেতু মানে এখন ব্যক্তিগত স্কুলৰ শিক্ষক হয় আপুনি, যিহেতু ব্যক্তিগত স্কুলৰ শিক্ষক, এই ক্ষেত্ৰত আপোনাৰ মানে যিখিনি আপুনি সত্ৰীয়া কাম কাজ নাইবা চাৰুশিল্পৰ লগত জড়িত হৈছে, আপুনি চলা ফুৰাৰ ক্ষেত্ৰত কিবা অসুবিধাৰ সৃষ্টি হৈছে নেকি? নাই, মোৰ বিশেষ চলা ফুৰাৰ ক্ষেত্ৰত অসুবিধা হোৱা নাই।
তথাপিও আমি এটা ব্যক্তিগত শিক্ষানুষ্ঠানত কাম কৰি আছোঁ লগতে ব্যক্তিগত শিক্ষানুষ্ঠানৰ দায়িত্ব বহুত বেছি লগতে আমি এটা সত্ৰৰো কামত জড়িত হ'ব লগা হৈছে সময়ৰ অলপ অভাৱ হৈছে টানাটানি সময়ৰ অভাৱ হৈছে বাকী আর কি কম আমি চলি আছো আর যেহেতু আপুনি এজন উঠি অহা যুৱক হয় যে নতুন প্ৰজন্মক আপুনি কি ক'ব নতুন প্ৰজন্মক মই এইখিনিয়ে কওঁ আমি বৈষ্ণৱী ধৰ্মত আমি আকৃষ্ট হ'ব লাগে আমি যেহেতু আমাক শংকৰ গুৰু মাধৱ গুৰুৱে বহুতো আদৰ্শ দি গৈছে বহুতো গ্ৰন্থ দি গৈছে যেনেকৈ তাৰে মুখ্য হৈছে কীৰ্তন ঘোষা নাম ঘোষা কীৰ্তন ঘোষা আৰু নাম ঘোষাৰ ওপৰত আমাৰ উঠি অহা প্ৰজন্মৰে নীতি শিক্ষা কি দিছে কীৰ্তন ঘোষা আৰু নাম ঘোষাই উঠি অহা প্ৰজন্মক কি নীতি শিক্ষা দিছে কি শিক্ষা ল'লে আমি বিপথে পৰিচালিত নহওঁ তাত বহুতো কথা উদাহৰণ আছে সেইবিলাক আমাৰ উঠি অহা যুৱ প্ৰজন্মই ল'ব লাগে আৰু জীৱনত সেইবিলাকক সাৰথি কৰি তেওঁলোকে আগবাঢ়ি যাব লাগে এইখিনিয়ে হয় এইজন এজন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষক এজন সত্ৰীয়া শিল্পী এজন চাৰুশিল্পী তেখেতৰ পৰা আমি বহু কথা জানিবলৈ পালোঁ আৰু তেখেতে কিদৰে সৰুৰে পৰা এইবোৰ কাম আৰম্ভ কৰিছে কেনেকৈ তেওঁ সত্ৰীয়া মানে নাম প্ৰসংগৰ লগত জড়িত হৈও ব্যক্তিগত শিক্ষাৰ লগত জড়িত হৈছে স্কুলৰ শিক্ষক হিচাপে আৰু তেখেতে নতুন প্ৰজন্মক এটাই আহ্বান জনাইছে মহাপুৰুষ শংকৰ মাধৱৰ যি মানে আদৰ্শ এই আদৰ্শৰে অনুপ্ৰেৰিত হ'লে হয়তো ভৱিষ্যতৰ বাবে আমাৰ সমাজখন সুস্থিৰ হ'ব আমাৰ সমাজখন ভাল হ'ব